চাওক, এইটো অম্বুবাচী মহাযুক্ত হৈছে জাগতিক সময়। সূৰ্যনাৰায়ণ মিথুন ৰাশিত প্ৰৱেশ কৰে। আদ্ৰা নক্ষত্ৰৰ পহিলা চৰণ আমি ভৰি দিলে, পৃথিৱী ভৰি দিলে অম্বুবাচী মহাযুগ বোলা যায়। গতিকে এইখিনি সময় বহুত দুৰ্লভ সময়। এইখিনি সময় এনেকুৱা এটা সময় বছৰত এবাৰে আহে, এই 3 দিন আৰু 3 ৰাতি। গতিকে এইখিনি সময়ত যদি আপোনালোকে নিজৰ উন্নতি সাধন কৰাৰ কাৰণে, লগতে পৰিবাৰৰ লগতে আমাৰ সমাজ কল্যাণৰ কাৰণে যদি সময় দিয়ে, একদম শান্তিপূৰ্ণ বাতাবৰণেৰে নিজৰ শক্তিক যদি জগাই তোলে আৰু অনুভৱ কৰে, তেতিয়াহ'লে ইয়াতকৈ আৰু ডাঙৰ সময় নাই। গতিকে সকলোকে অনুৰোধ, যাতে পৰিক্ৰমাটো কৰাৰ টাইমত, কাৰণ দৰ্শন নাথাকে, পৰিক্ৰমা কৰিব পাৰিব। পৰিক্ৰমা কৰাৰ টাইমত যাতে শান্তি শৃংখলা বজাই ৰাখি এটা লাইন শাৰী পাতি, ধুনীয়াকৈ লাইন পাতি আহি, যাতে অন্য ভক্তবিলাক যিবিলাকে জানে যে তপ ধ্যান ধাৰণা কেনেকৈ হয়, তেওঁলোককো সহায় কৰে, লগতে নিজৰো উন্নতি সাধন কৰে। যিহেতু পূৰ্বতকৈ এইবাৰ দেখিছোঁ যথেষ্ট সংখ্যক ভক্তৰ সমাগম ঘটিছে, সাধু সন্যাসীও যথেষ্ট হৈছে। এই গোটেই ভিৰ নিয়ন্ত্ৰণৰ কাৰণে কেনেকুৱা ধৰণৰ মন্দিৰ কৰ্তৃপক্ষৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু গোটেই ব্যৱস্থাৱলী আপোনালোকে কি ধৰণে চাইছে? চাওক, যিহেতুকে মা কামাখ্যা হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ কেন্দ্ৰবিন্দু, গতিকে মা কামাখ্যাত ভক্ত আহিবই। কাৰণ এইটো হৈছে কলিত যুগৰ সকলোতকৈ প্ৰচণ্ড, সকলোতকৈ শক্তিশালী জেগা। গতিকে এই জেগাততো মানুহ আহিবই। আমি যোৱাবাৰতকৈ আমি যিবিলাক আমাৰ ব্যৱস্থা আছে এইবিলাক বঢ়াইছোঁ। কাৰণ এইবাৰ আমি ভাবিছোঁ যে 10 লাখতকৈও অধিক হ'ব পাৰে। তাৰ কাৰণে আমি সকলো ক্ষেত্ৰতে আমাৰ যিমান মন্দিৰৰ কৰ্মচাৰী আছে, ছিকিউৰিটি আছে, সকলোকে মাতি আনি আমি মিটিং কৰাইছোঁ। আৰু আমি অসম গভৰ্ণমেণ্টকো কৈছিলোঁ, বহুতখিনি তেখেতসকলে এডভান্সলি গোটেইখিনি কাম কৰিছে। নিশ্চয়কৈ আমি এই কোঅপাৰেশ্যনত, মন্দিৰ কৰ্তৃপক্ষ আৰু গভৰ্ণমেণ্ট, এই কোঅপাৰেশ্যনত সুন্দৰভাৱে আমি এই অম্বুবাচী মহাযুগটো পৰিচালনা কৰিম বুলি মই ভাবোঁ। ধৰ্মীয় ৰীতি নীতি অনুসৰি যিহেতু 3 দিন বন্ধ থাকিব, অৰ্থাৎ 23, 24, 25 তাৰিখ বন্ধ থাকিব। 26 তাৰিখে পুৱা নিত্য পূজাৰ পাছতে আপোনালোকে মন্দিৰ সাধাৰণ দৰ্শনাৰ্থীৰ বাবে খুলি দিব। নিশ্চয়কৈ এই 3 দিন 3 ৰাতি কণ্টিনিউ আমাৰ মহাযুগ চলিব। আৰু তাৰপিছত 26 তাৰিখে ৰাতিপুৱা মন্দিৰৰ ভিতৰত ভগৱতী স্নান হ'ব, পূজা ইত্যাদি কৰিব। তাৰপিছত যেতিয়া নিত্য নৈমিত্তিক পূজা হৈ যায়, তেতিয়া ভক্তগণৰ বাবে আমাৰ মন্দিৰ খোল খাব আৰু তেতিয়া আমাৰ নিবৃত্তি হ'ব। এই নিবৃত্তিৰ কাৰণে এই 3 দিন আৰু 3 ৰাতি থাকে। 26 তাৰিখে যিহেতুকে আমাৰ 26 আৰু 27 তাৰিখে আমি অলৰেডি এনাউন্স কৰিছোঁ যে কোনো VIP আৰু VVIP ৰাজ নাথাকে। কাৰণ এই সাধাৰণ জনতাই ৰাতি দিন ধৰি তেওঁলোকে ব্ৰতত থাকে। এই ব্ৰতত থাকি কিনে তেওঁলোকে লাইন পাতে। এই ব্ৰতটো হৈছে বহুত ডাঙৰ ব্ৰত। তেওঁলোকে ইমান ডাঙৰ এটা ত্যাগ কৰে। এই ত্যাগৰ ফলত জেনেৰেল মানুহবিলাকে বহুত কষ্ট পায়। গতিকে জেনেৰেল লাইনে যাতে প্ৰিফাৰেঞ্চটো পায়, তাৰ কাৰণে আমি এই VIP দৰ্শনটো আৰু VVIP দৰ্শনটো বন্ধ ৰাখিছোঁ।